সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
গীতা অধ্যায় 18 62 নম্বৰ শ্লোকত ভগৱানে নিজেই কৈছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণত যোৱা যাৰ কৃপাত পৰম শান্তি আৰু চিৰন্তন স্থান অৰ্থাৎ সত্যলোক প্ৰাপ্ত হ'ব। সেইজন পৰমেশ্বৰ কোন, ক'ত থাকে, কেনেকুৱা? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। সৎ চাহেব দৰ্শকসকল, আজি আমি আপোনালোকক শুনাম অসমৰ কোকৰাঝাৰ জিলাৰ এগৰাকী গৃহিণী মহন্তী নন্দৰ জীৱনৰ এক বাস্তৱিক কাহিনী। তেওঁ দীৰ্ঘদিন ধৰি কবিৰ পন্থাৰ সৈতে জড়িত হৈ ভক্তি সাধনা কৰিছিল যদিও জীৱনত প্ৰকৃত শান্তি আৰু কোনো লাভ পোৱা নাছিল। এদিন পিতৃৰ পৰামৰ্শ অনুসৰি তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানিবলৈ পায় আৰু পবিত্ৰ জ্ঞান গংগা পুথিখন অধ্যয়ন কৰে। পুথিখন পঢ়িয়েই তেওঁ শাস্ত্ৰসন্মত প্ৰকৃত ভক্তিৰ পথ বিচাৰি পায় আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰে। দীক্ষা লোৱাৰ পাছতেই তেওঁৰ জীৱনলৈ আহে অভাৱনীয় পৰিৱৰ্তন। তেওঁৰ শাৰীৰিক সমস্যা দূৰ হ'ল, আৰ্থিক অৱস্থা উন্নত হ'ল আৰু তেওঁৰ স্বামীয়েও এক ভয়াৱহ দুৰ্ঘটনাৰ পৰা ৰক্ষা পায়। প্ৰকৃত সদ্গুৰুৰ জ্ঞানে কেনেদৰে তেওঁৰ সমগ্ৰ জীৱন সলনি কৰিলে, আহক পলম নকৰি মহন্তী নন্দৰ নিজৰ মুখেৰেই শুনো। নমস্কাৰ। নমস্কাৰ ছাৰ। পোনপ্ৰথমে আপোনাৰ শুভ নামটো জনাওকচোন। আমাৰ মহন্তী নন্দ। আপুনি ক'ৰ পৰা আহিছে? আমি কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ চালাগাটিৰ পৰা, আসামৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া লৈছিল? 2016তে নাম দীক্ষা লৈছিলোঁ আমি। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে কিবা ভক্তি সাধনা কৰিছিলনে? হয়, আমি কবিৰপন্থী আছিলোঁ। কবিৰপন্থী হোৱাৰ থাকাতে আমি কবিৰ দেৱকে ভক্তি কৰিছোঁ, বেলেগ দেৱী দেৱতা ভক্তি কৰা নাই আমি। আৰু পূৰ্বতে যি সাধনা আপুনি কৰিলে গুৰু ধাৰণ কৰি কৰিছিলনে আপুনি? গুৰু ধাৰণ কৰিও কৰিছোঁ আমি। আপুনি যিহেতু কবিৰপন্থী আছিলে, কবিৰ পন্থত থাকি আপুনি গুৰু ধাৰণ কৰি ভক্তি সাধনা কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? ৰামপালজী মহাৰাজ যেতিয়া 2014 চনতে কাণ্ড হৈছে, বৰবালা কাণ্ড, তেতিয়া আমি বেলেগ সাধনা কৰি আছিলোঁ। আমাৰ দেউতাবিলাক নাম দীক্ষা লোৱা আছিল। সেই টাইমতে দেৱতা ক'ল যে আমি সৎগুৰু চৰণত নাই, আমাৰ সৎগুৰু চৰণত থাকিলেহে আমাৰ ভক্তিটো লাভ হ'ব। তেতিয়া আমি দেউতাৰ কথা মানা নাই। আমি ভাবিছোঁ আমি আগৰ পৰা কবিৰপন্থী, যিহেতু বেলেগ গুৰু ধাৰণ কৰাৰ কোনো দৰকাৰ নাই আমাৰ। আমি আগৰ পৰাই কবিৰপন্থী, কবিৰ দেৱকে ভক্তি কৰোঁ। এইকাৰণে আমাৰ বেলেগ গুৰু ধাৰণ কৰা বা বেলেগৰ লগত যোৱা আমাৰ কোনো দৰকাৰ নাই। কিন্তু যেতিয়া আমি ৰামপালজী মহাৰাজৰ লিখিত পুস্তক আছে জ্ঞান গংগা, সেইটো পঢ়ি চাইছোঁ। সেইটো পঢ়াৰ পিছতে আমাৰ জ্ঞান হ'ল যে সৎগুৰু কেনেকুৱা হ'লে সৎগুৰু হয় এজনে, বা ভক্তি সাধনাটো কেনেকৈ কৰিলে লাভ পাব। বা আৰু এটা কথা ক'ব খুজিছোঁ, যেনিবা আমাৰ কবিৰপন্থী আগৰ যেটো, সেইটোতে আমাকে কৈছে ব্ৰহ্মা বিষ্ণু মহেশৰ ভক্তি কৰিব নালাগে। সেইজনে কাল হয়, কালেৰ ভক্তি কৰিব নালাগে, অকলে কবিৰদেৱকে ভক্তি যদি কৰা হয় তেনেহ'লে আমি পৰমাত্মাৰ পাম। তো আমি আৰু এইটো নাজানো, কিন্তু মনত এটা প্ৰশ্ন আহিছে যে যদি ব্ৰহ্মা বিষ্ণু মহেশ একো নহয়, তেনেহ'লে গোটেইখিনি মানুহ কিয় ভক্তি কৰি আছে আৰু আমি কিয় কবিৰ ভগৱানকে মানি আছোঁ? সেইটোৰ প্ৰশ্নটো কোনে উত্তৰ দিয়া নাই। কিন্তু সেইজনে জ্ঞান গংগা কিতাপখন পঢ়ি আমি এইটো বুজি পাইছোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ এইটো এৰি দেৱাৰ বস্তু নহয়, এইটোও তিন লোকৰ স্বামী হয়। সেইটোও ভক্তি সাধনা কৰাৰ মানে নিয়মটো বেলেগ। সেইটোহে গম পাইছোঁ আমি সৎগুৰু চৰণত আহি। পিছত আপুনি নাম দীক্ষা কেনেকৈ ল'লে আপুনি? এই জ্ঞান গংগা কিতাপ পুস্তকখন পঢ়ি আমি জ্ঞানটো বুজি পেলাই আমি নাম দীক্ষা লৈছোঁ। আপুনি নাম দীক্ষা ক'ত লৈছিল? আমি ৰহতকত গৈ আমি নাম দীক্ষা লৈছিলোঁ। আৰু আপুনি যিহেতু জনালে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰিলে, লগতে তেখেতৰ জ্ঞান বুজি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা বৰ্তমান নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে। আৰু আপুনি কবিদেৱক আপুনি কৈছে যে তেওঁ পৰমাত্মা হয়, তেখেতকে আপোনালোকে ভক্তি সাধনা কৰি আছে, আৰু পূৰ্বতেও আপুনি কবিৰপন্থী আছিলে। বৰ্তমান আপুনি যিহেতু ব্ৰহ্মা বিষ্ণু মহেশক আমাৰ সমাজৰ যিসকল শ্ৰদ্ধালু গুৰু আছে তেওঁলোকে আমাক অজৰম বুলি ভক্তি সাধনা দি আহিছে। আপুনি ব্যক্ত কৰিলে যে কবিদেৱে পৰমাত্মা হয়, সেই জ্ঞানটো আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা প্ৰাপ্ত কৰিলে। এই কথাষাৰ কেনেকৈ প্ৰমাণ কৰি দেখুৱাব আপুনি?
আমি আগের পৰা সন্ত ৰামপালজী মহাৰাজৰ ভক্তি নাথাকাৰ আগতেও আমি ব্ৰহ্মা বিষ্ণু মহেশকে গোটেইখিনি মানুহ ভক্তি কৰিছে, সাধনা কৰিছে, কিন্তু আমি সেইজনকে পৰমাত্মা বুলি ভক্তি কৰিছোঁ, সেইজনে অজৰ অমৰ বুলি ভক্তি কৰিছোঁ, কিন্তু এইটো সত্য নহয়। আমাকে ৰামপালজী মহাৰাজে এইটো গীতাৰ পৰা, বেদৰ পৰা, যে যিমানখিনি মানে শাস্ত্ৰ আছে ইয়াৰ পৰা খুলি আমাকে দেখাইছে যে ব্ৰহ্মা বিষ্ণু মহেশ নাচবান, এইটোৰ ওপৰতেও পৰমাত্মা আছে, সেইটোৰ ওপৰে আৰু ভক্তি কৰিব পাৰিলে সেইটো মুক্তি হ'ব। কিন্তু ব্ৰহ্মা বিষ্ণু মহেশ এৰি দেওয়ার বস্তু নহয়, সেইজনে 3 লোকের স্বামী হয়। যেহেতু আমি সেইজনকে ভক্তি পরমাত্মা কবির দেবকেহে কৰোঁ, কিন্তু আমি ব্রহ্মা বিষ্ণু মহেশকে এৰি দিয়া নাই, সেইজনে আমাৰ সম্মানিত, আমি সেইজনকে সম্মান কৰোঁ। আৰু পূৰ্বতে আপুনি যিহেতু কবিৰ পন্থত আছিলে, সেই পূৰ্বতে যি আপুনি সাধনা কৰি আছিলে, সেই সাধনাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? আমাৰ একো লাভ হোৱা নাই। আমি সেইটো নাজানো যে ভক্তি কৰিলে কোনো লাভো হয়। আমি আগৰ পৰা যেহেতু পৰম্পৰাগত আমাৰ দেউতা মানে যেটো পূৰ্বপুৰুষ আছিল গোটেইখিনি কবিৰপন্থী আছিল, এইকাৰণে আমিও কবিৰপন্থী, কবিৰ মানি আছোঁ, কিন্তু সেইটো ভক্তি কৰাৰ পিছতে যে কোনো লাভ হয় বা পৰমাত্মা দুখ হৰণ কৰে এইটো আমি নাজানা আছিলোঁ। আমাৰ বহুত অসুবিধা হৈছে, বহুত প্ৰব্লেম হৈছে, কিন্তু আমি কোনোদিনো এইটো বিচৰা নাই যে আমাৰ লাভ হ'ব। কিন্তু আমি এতিয়া গম পাই আছোঁ যে সৎ সাধনা কৰিলে কেনেকা লাভ হয়, আৰু আমি লাভটো পাই আছোঁ। আৰু পূৰ্বতে আপোনাৰ যিবিলাক সমস্যা আছিলে, আপুনি যে এতিয়া এই অলপতে ব্যক্ত কৰিলে, কেনেধৰণৰ সমস্যা আছিলে আপুনি পূৰ্বতে যি সাধনা কৰি আছিল? কেনেধৰণৰ মানে অসুবিধা, যেনিবা আমাৰ শৰীৰতে বহুত প্ৰব্লেম আছিল। মাহতে আমাৰ 3,000-4,000 টকা ডাক্তৰৰ ইয়াতে যাব লাগিছে। মানে প্ৰতি মাহত যদি আমি ডাক্তৰৰ ওচৰতে নাযাওঁ তেনেহ'লে আমাৰ মানে কোনো ঠিক ঠিকানা নাই যে কি হ'ব। কিন্তু এতিয়া এনেকুৱা হৈছে যে আমাৰ ডাক্তৰৰ ওচৰতে যাব নালাগে, যদিও যাব লগা হয় এনে জ্বৰ চৰ্দি বা অলপ মানে যিখানে আমাৰ হাজাৰ টাকা লাগিছে, ইয়াতে আমাৰ 20 টকা বা 100 টকাৰ ওষুধ খালে আমাৰ এইটো ঠিক হৈ যায়। আৰু অন্য আপুনি কেনেধৰণৰ লাভ পাইছে সেই বিষয়ে অলপ কওকচোন। আমি মেইনটো আমি ভক্তি সাধনা কৰি আমি আধ্যাত্মিক জ্ঞানটো লাভ কৰিছোঁ। তাৰপিছত আমাৰ হাজবেণ্ডটো অটো মানে 3 হুইলাৰ গাড়ীটো চলাই আছিল। সেই টাইমতে আমাৰ হাজবেণ্ডৰ এক্সিডেণ্ট, বহুত বেয়া কৰি এক্সিডেণ্টটো হৈছিলে, কিন্তু ইয়াৰ পৰা আমাৰ ৰামপালজী মহাৰাজ সদগুৰু আমাৰ হাজবেণ্ডক প্ৰাণদান দিছে। মানে এনেকা বেয়া কৰি এক্সিডেণ্টটো হৈছিলে, গোটেইখিনি মানুহ আহি চাইছে যে এনেকা গাড়ীটো কেনেকৈ খাৰা হৈ আছে। ইমান বেয়া কৰি এক্সিডেণ্ট হোৱাৰ পিছতেও না একটা পেচেঞ্জাৰত কিবা ক্ষতি হৈছে, না ড্ৰাইভাৰৰ ক্ষতি হৈছে, আৰু না সি গাড়ীটোৰে ক্ষতি হৈছে। আমি বহুত ডাঙৰ লাভ পাইছোঁ। আৰু তেখেতৰ যিটো দুৰ্ঘটনা হৈছিলে ক'ত হৈছিল? বঙাইগাঁও আৰু কোকৰাঝাৰৰ মাজত এইটো জাগা আছে, সেই জাগাটো হৈছে, আৰু এই জাগাতে পুখুৰী আছে। এই পুখুৰীতে মানে এনেকা বেয়া কৰে গাড়ীটো এক্সিডেণ্ট হোৱাৰ মানে তলতে যোৱা নাই, কিন্তু গাড়ীটো এনেকাভাৱে খাৰা হৈ আছিল যে গোটেইখিনি মানুহ আহি চায়ে কৈছে যে এইটো কোনো চমৎকাৰ হৈছে, নহ'লে এনেকা এক্সিডেণ্ট 3 হুইলাৰ গাড়ী এনেকা 2টা চাকা যেহেতু তলত আছিল, এটা চাকা দিয়ে গাড়ীটো থিয় হৈ আছিল। এইকাৰণে গোটেইখিনি মানুহ কৈছে এইটো কোনো পৰমাত্মাৰে এইটো চমৎকাৰ, নহ'লে এনেকা গাড়ী 3 হুইলাৰ এনেকা কোনোদিন থিয় হৈ নাথাকে। গাড়ীখনত কিবা যাত্ৰী কিমানজনমান আছিল? 3জন যাত্ৰী আছিল, আৰু আমাৰ হাজবেণ্ডটো আছিলে। আৰু যাত্ৰীসকলৰ কোনো ক্ষয় ক্ষতি হোৱা নাছিল? নাই, কোনো যাত্ৰীসকলৰ কোনো ক্ষয় ক্ষতি হোৱা নাই, প্লাছ আমাৰ হাজবেণ্ডৰ কোনো হোৱা নাই। আৰু ইমান চমৎকাৰ আমাৰ গাড়ীটো এক জাগাতে কোনো মানুহ ক'ব নোৱাৰে যে এইটো এক্সিডেণ্ট হৈছে বুলি। সঁচাকৈ আচৰিত কথা। আধুনিকতা এই যুগত আপুনি এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ মানুহজনৰ যি গাড়ী দুৰ্ঘটনা হৈছিলে তাৰ পৰা মানে ৰক্ষা পাইছে, মানে জীৱন দান পালে তেখেতে। আৰু কেনেকুৱা সম্ভৱ যে এজন সন্তৰ পৰা নাম দীক্ষা লৈ আপোনালোকে এনেধৰণৰ লাভ পাইছে? সেইটো সত সাধনাৰ প্ৰভাৱৰ কাৰণে এইটো হৈ আছে। আৰু মেইন সতগুৰু চৰণত আহি আমি পৰমাত্মাৰ ভক্তি কৰি আছোঁ, এইকাৰণে আমি গোটেইখিনি লাভটো পাই আছোঁ। আৰু এটা লাভটো ক'ব খুজি আছোঁ আমি যে আমাৰ আৰ্থিক অৱস্থাটো এনেকুৱা ভাল নহয়, কিন্তু পৰমাত্মাৰ কৃপা দি কোনো জাগাতে আমি
বাধাতে পৰা নাই যিমানখান আমাৰ লাগে যেটো পৰিবাৰ চলাৰ কাৰণে ব্যৱস্থা এগুলো গোটেইখিনি আমাৰ হৈ আছে মানুহবিলাক সুধি থাকে যে আপোনাৰ হাজবেণ্ডটো ইমান ভাল কাম নকৰে তথাপি আপুনি আপোনাৰ ডাঙৰ ছোৱালীটোক ইংলিছ মিডিয়াম স্কুলত পঢ়াইছে কেনেকৈ পঢ়ি আছে বা আপোনাৰ কোনো অসুবিধা নহয় নেকি আমি এটা মানুহ এনেকৈ সুধিছে আপোনাৰ কি লটাৰী লাগিছে নেকি এনেকৈ সুধিছে কিন্তু আসলে এটো লটাৰীৰ নহয় এটো পৰমাত্মাৰ আশীৰ্বাদৰ কাৰণে এটো হৈ আছে আৰু যে কোনো মানুহ যদি সৎ সাধনা কৰে সৎগুৰু চৰণত আহি হেজনে এনেকাই লাভ পাব আমাৰ নিচিনা আৰু আপুনি অসমৰ নিবাসী সেই হিচাপে আপুনি হয়তো আমাৰ অসমৰ বিভিন্ন শ্ৰদ্ধালুৰ কাষলৈ গৈ ভক্তি সাধনা কৰিব পাৰিলে হয় আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে আমি হেতু ক'ব বিচাৰিছো যে সৎগুৰু এক টাইমৰ মাজতে এটাই সৎগুৰু থাকে আর সৎগুৰুৰ পৰিচয়টো আমি জ্ঞান গংগা কিতাপখান পঢ়ি সৎগুৰুৰ পৰিচয় কেনেকা হয় এটো গম পাইছোঁ আৰু আমি সৎগুৰুৰ শৰণত আহিছোঁ এতিয়া বৰ্তমান কলিযুগ বিচলি পিঢ়িৰ সময়তে रामपाल महाराज सतगुरु रूपते आहिसे आर कबीर साहेब कैसे अक्षर पुरुष एक पेड़ है निरंजन बाकी डार तीनों देवा शाखा है भाई पात रूप संसार एटुर जदि गीतार मध्य गीतार 15 अध्यायर 1 नम्बर श्लोकते आसे एटु विभ्रांत जदि एटुर विभ्रांतटु जेटु गटिखिनि ভাল কৰি বুজাই দিব পাৰে হেজনে সতগুৰু হয় কবিৰ পৰমাত্মা সতগুৰু আছিলে আৰু এতিয়া ৰামপালজী মহাৰাজ হেতু বিভিন্ন পাৰ্টগুলি বিস্তাৰিতভাৱে বুলি বুঝাইছে আমি এই কারণে সৎগুরু শৰণত আহি আমি ভক্তি কৰি আছো গীতাৰ অনুসাৰে আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ সমাজখনত কেনে ধৰণৰ অৱদান আগবঢ়াইছে সেই সম্পৰ্কে অলপ জনাওকচোন আমাক ৰামপালজী মহাৰাজে আমাৰ সমাজত কুৰীতি বিলা দূৰ কৰিছে যেনেবা মানুহবিলাক আজিকালি ল'ৰা ছোৱালীবিলাক মদ খায় বিচাৰ কৰি থাকে ঘৰৰ কথাবিলাক নুশুনে এনেকা ল'ৰা ছোৱালীবিলাক বহুত ঠিক হৈছে যেহেতু আজি আপুনি আমাৰ এই দৰ্শকসকলৰ সন্মুখত আপোনাৰ অনুভৱ ব্যক্ত কৰিলে যে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে যিসকল দৰ্শকে আজি আপোনাক এই টিভি স্ক্ৰীণত চাই আছে আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও নাম দীক্ষা লৈ আপোনাৰ দৰে লাভ প্ৰাপ্তি কৰিব পাৰে আমি ভক্তি গোটেইখিনি মানুহ কৰি আছো গোটেই সমাজৰ মানুহ ভক্তি কৰি আছে কিন্তু ভক্তি কৰাৰ সত্ত্বেও আমাৰ কোনো সুধাৰ নাই নিচা বস্তু খায় স্ত্ৰীবিলাৰ নিৰ্যাতন হয় বা ভ্ৰূণ হত্যা হয় বা বহুত এনেকা আছে যেটো কোৱা নাযায় এটো বহুত সমাজত কুপ্ৰথা চলি আছে আমি সন্ত ৰামপালজী মহাৰাজৰ নাম দীক্ষা লৈ আমি এবিলা আজি মুক্তি পাইছো যে আমাৰ যোনে ভক্তি কৰে হেজনে কোনো মানুহে নেশা নাখায় সমাজত চলি থকা যৌতুক প্ৰথাবিলাক দূৰ হৈছে আৰু কুসংস্কাৰবিলাক অন্ধবিশ্বাসবিলাক এইবিলাক দূৰ হৈছে কিয়নো গোটেইখিনি মানুহ শাস্ত্ৰ চাই ভক্তিটো কৰি আছে গতিকে আমি গোটেই সমাজখনিকে প্ৰাৰ্থনা কৰিব খুজি আছোঁ যে মই যেটো লাভ পাইছোঁ গোটেইখিনি সমাজ সকলে মানুহ এই লাভটো পাওক আৰু এইটো সম্ভৱ হ'ব সৎগুৰু চৰণত আহি যদি ভক্তি কৰা হয় শাস্ত্ৰ অনুকূল ভক্তি কৰি থাকিলে গোটেইখিনি লাভটো পাব আৰু আমি আৰু কবিৰপন্থী মানুহ যেবিলাক আগৰ পৰা কবিৰপন্থী আছে এইবিলাৰ লগত বিশেষ কৰি ৰিকুৱেষ্ট কৰিব খুজি আছোঁ যে আমি পৰমাত্মা কবিৰদেৱকে ভক্তি কৰি আছোঁ বুলি আপুনি অহংকাৰ নকৰিব যে আমি কিয় সৎগুৰু চৰণত বেলেগৰ লগত যাব লাগে সেইটো নহয় আমি আগতে সৎগুৰুক তালাশ কৰি আছিলোঁ যে আমি পৰমাত্মা পাম বুলি কিন্তু আসলে সেইটো সৎগুৰু নাছিলে আমি নকলি গুৰুৰ জালতে পঢ়িছোঁ আৰু আমি আমাৰ ভক্তিটো সফল হোৱা নাই আৰু এতিয়া সন্ত ৰামপালজী মহাৰাজ সৎগুৰু আহি আমাকে জ্ঞানটো বুজাই আছে আৰু আপুনি সকলে জ্ঞান গংগা পুস্তক বা জীৱনৰ সুগম পথ কিতাপখিনি আছে বা ছ'চিয়েল মিডিয়া প্লেটফৰ্মত সন্ত ৰামপালজী মহাৰাজৰ কিবাটো সাৰ্চ কৰিলে গোটেইখিনি সৎসংগবিলাক আহি যাব আপোনালোকে সৎসংগটো চাই লওক বা কিতাপখিনি পঢ়ি বুজি সৎগুৰু কেনেকা হয় এটো কি মানে বিচাৰি আপুনি সৎগুৰু চৰণত আহি ভক্তি কৰক আপনিও আমাৰ নিচিনা যেবিলাক লাভ পাইছোঁ আপনিও পাব যদি কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব আপুনি যেতিয়া সৎসংগটো শুনিব বা কিতাপখন পঢ়িব ইয়াৰ তলত নাম্বাৰখিনি আছে SMS কৰিব বা ফোন কৰিলে আপোনাকে আপুনি যে জিলাতে থাকে বা যে ডিষ্ট্ৰিক্টত থাকে সেইটোত ফোন কৰিলে আপুনি আপোনাৰ ডিষ্ট্ৰিক্টৰ যিখানে নামদান চেণ্টাৰ আছে সেইটোৰ লগত সম্পৰ্ক কৰিব পাৰিব আৰু আপুনি নাম দীক্ষা ল'ব পাৰে বহুত বহুত ধন্যবাদ থাকিল তৎ সাহেব দৰ্শকসকল
আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। পুণ্যাত্মাসকল, আপুনি মনুষ্য জীৱনক আৰু পৰমাত্মাৰ এই জ্ঞানক সহজত নল'ব। এয়া কোনো নাটকৰ গান নহয় আৰু ইয়াৰ উদ্দেশ্য কোনো আমাৰ এইটো নহয় যে আমি আপোনালোকৰ দ্বাৰা উপাৰ্জন কৰিবলৈ ইয়ালৈ মাতিছো, বহাই বুজাবলৈ মাতো। আপোনালোকৰ ওপৰত ভয়ংকৰ বিপদ আছে, জন্ম আৰু মৃত্যুৰ। আৰু এই জীৱনতো আপোনালোকৰ ভাগ্যত, আপোনালোকৰ জীৱনত নাজানো কিমান কষ্ট আপোনালোকৰ ওপৰত আহিবলৈ আছে। সেই সকলোবোৰৰে সমাধান ইয়াৰ পৰা হ'ব এই কবিৰ ভগৱানৰ দ্বাৰা। সেইবাবে মতা হয় আপোনালোকক। এয়া কোনো নাটকৰ গান নহয়। পৰমাত্মা আমাৰ বাবে ভ্ৰমি আছিল আৰু ভ্ৰমি আছে 120 বছৰলৈকে। কাৰোবাৰ গালি খালে শিপিনী বুলি কৈছিলে তাঁতী, আৰু কোনোবাই কিবা কয়, আৰু তেওঁ এই অমূল্য জ্ঞানৰ প্ৰচাৰ কৰিছিলে। একে সময়তে 1000 ঠাইত প্ৰকট হৈ পৰমাত্মাই আজিৰ টিভিৰ দৰে কাম কৰিছিলে, যি কাৰণে সেই পৰমাত্মাৰ সেই কাশীৰ কবিৰ শিপিনীৰ 64 লাখ শিষ্য হৈছিল। কিন্তু সেই সময়ত আমাৰ এইটোৱেই ভুল আছিল যে আমি শিক্ষিত নাছিলো। পৰমাত্মাৰ শৰণলৈ অহাৰ পিছত আমাৰ সুখ বহুত হৈছিলে, আমাৰ কষ্টৰ সমাধান হৈছিল। আমি সকলো ঠাইতে গৈ গুণগান কৰিছিলো তেওঁৰ, যে এইজন পৰমাত্মা বহুত ডাঙৰ সন্ত, তেওঁৰ উপদেশ লৈ আমি বহুত সুখ পালো। এনেকুৱা দয়ালু তেওঁ, কাৰণ তেওঁ নিজৰ সন্তানসকলৰ দুখ চাব নোৱাৰে। তেওঁ কিবা নহয় কিবা কাৰণ উলিয়াই তাতে প্ৰকট হৈ গৈছিলে। গতিকে সেই সময়ত এনেকুৱা উপকৰণ নাছিলে, এনেকুৱা ক'তোৱে। ধৰক আজি ক'ৰবাত কোনোবাই কয় যদি পৰমাত্মাই তাত সৎসংগ কৰি আছিলে, ক'ত? চুৰু জিলাত 1000খন গাঁৱত 1000খন জিলাত প্ৰকট হৈ সেই সময়তে যদি ফোন কৰি কৈ দিয়ে যে ইয়াতো সৎসংগ হৈ আছে, তাতো সৎসংগ হৈ আছে, গুৰুদেৱ তাতো ইয়াতো, তেতিয়া এজন যাদুকৰ বুলি ক'ব ধৰিব। আজিৰ যুগৰ মানুহে যাদুকৰ বুলি ক'ব ধৰিব, মনাটো দূৰৰ কথা। সেইবাবে পৰমাত্মাই টেলিভিছন বনালে। যদি এঠাইত মোৰ দাসে মোৰ মহিমা গায়, তেতিয়া সেই জ্ঞানী বহু ঠাইৰ মানুহে শুনিব পাৰিব, টিভিৰ মাধ্যমেৰে সকলোৱে গম পাব। গতিকে সেই সময়ত পৰমাত্মা আহিছিলে, আমাৰ বাবে ভ্ৰমি আছিল। আমি দুখত আছিলো, সুখী কৰিলে। প্ৰথম মন্ত্ৰ দি ইমান ধনী বনালে যে আজিলৈকে আপোনালোকে মনুষ্য জীৱন প্ৰাপ্ত কৰি আহিছে। চন 1398 পৰা আজিলৈকে। আৰু মনুষ্যই জীৱন 2 প্ৰকাৰে প্ৰাপ্ত কৰে। এটাটো টাৰ্ণ ৱাইজ হয়, যি 84 লাখটা জুনিৰ দুখ ভোগ কৰি এটা মনুষ্য জীৱনটো পায়। আৰু দ্বিতীয়টো প্ৰকাৰে এনেকৈ হয় যে আগৰ জনমৰ বহুত শুভ সংস্কাৰৰ বাবে একেলগে 10, 20, 50 জনমো হৈ যায়। যদি সেই মনুষ্য জীৱনত কোনো সন্ত বা সৎগুৰু নাপায়, তেতিয়া সেই প্ৰাণী 84 লাখ জুনিৰ সেই কষ্টত সোমাই পৰে, চক্ৰত পৰি যায়। গতিকে 600 বছৰ আগতে পৰমাত্মাই আপোনালোকক দয়া কৰিছে। আপোনালোক সি আত্মাই চাওক কোন পৰা আহিছে। হাৰিয়ানা আমাৰ আটাইতকৈ ওচৰত আছে, ইয়াতেই থাকো, কিন্তু ইয়াৰ মানুহ কিমান আহিছে, আৰু বাহিৰৰ পৰা পৰমাত্মাৰ কিমান সন্তান আহিছে। গতিকে য'ত সেই পুণ্যাত্মা সেই 64 লাখ চন 1398 পৰা চন 1518লৈকে পৰমাত্মাৰ সম্পৰ্কলৈ আহিলে, তেওঁলোকে আশীৰ্বাদ প্ৰাপ্ত কৰিলে। গতিকে তেওঁ বেটেৰী চাৰ্জ কৰি দিলে। গতিকে সেই চাৰ্জ হোৱা বেটেৰীয়ে আজিলৈকে কাম কৰি আছে। সেইবাবে আপোনালোকৰ অন্তৰত পৰমাত্মাৰ আগ্ৰহো আছে। আপুনি থাকিবই নোৱাৰে ভগৱানৰ অবিহনে। কোনোবাই কিবা সাধনা কৰি আছিল, কোনোবাই সন্তৰ জালত পৰি আছিল, কোনোবা ক'ৰবালৈ গৈছিল। গতিকে সেই সন্তানসকলে য'ত জন্ম লৈছিলে প্ৰথমে আহিবই, 64 লাখ জনটো আহিবই। তাৰ পিছত এতিয়া পৰমাত্মাৰ আদেশ বচন যে যিমানবোৰ জীৱ আছে আৰু যিয়ে মানৱ শৰীৰ প্ৰাপ্ত কৰি থাকিব, তেওঁ এই তত্ত্বজ্ঞানৰ পৰা, এই সত্য নামৰ পৰা পৰিচিত হৈ জ্ঞান প্ৰাপ্ত কৰি নাম লৈ তেওঁলোক মুক্ত হ'ব।
এতিয়া সেই ফিক্স সময় যি আছিল আহিলে। এতিয়া যি প্ৰসংগ চলি আছে যে আপোনালোক সকলোৱে বিদ্যাৰ্থী, আৰু বিদ্যাৰ্থীও দুটা স্তৰৰ থাকে, যাৰ অলপ বুদ্ধি আছে, কম সময়তে টিচাৰৰ কথা বুজে আৰু বহুত ভালদৰে নিজৰ কাৰ্য আৰম্ভ কৰি দিয়ে। আৰু কিছুমান বিদ্যাৰ্থী এনেকুৱা থাকে যাৰ অলপ বেছি কষ্টৰ প্ৰয়োজন হয়। গতিকে এই প্ৰকাৰে যিসকলে চৌৰাশিলাক জুনিৰ পৰা ওলাই আহিছে, তেওঁলোকেও বাৰে বাৰে সৎসংগ শুনিলে নিশ্চয় তেওঁলোকৰ অন্তৰতো ভক্তিৰ বীজ প্ৰৱেশ হ'ব, তেওঁলোকেও আৰম্ভ কৰিব। গতিকে পুণ্যাত্মাসকল, যি বিদ্যাৰ্থীয়ে নিজৰ বিদ্যাকালত শিক্ষা লাভৰ সময়ত নিজৰ প্ৰতিদিনৰ যি ক্লাছ ৱৰ্ক থাকে বা যি হোমৱৰ্ক থাকে সেইবোৰ নকৰে, তেন্তে সি আগলৈ গৈ ফেইল হৈ যাব। আৰু ফেইল হোৱাৰ পিছত যেতিয়া আগলৈ গৈ নিজৰ জীৱনত যিবোৰ সমস্যা আহিব, সেয়া সহিব নোৱাৰিব। ই দাস জুনিয়ৰ ইঞ্জিনিয়াৰৰ পোষ্টত হাৰিয়ানা চৰকাৰৰ অধীনত কাৰ্যৰত আছিল। তাত আমাৰ কাম চলি আছিলে নলাৰ, আৰু লগতে ৰাস্তাও বনাই থকা হৈছিল। সেই ৰাস্তাত কিছুমান বনুৱাই কাম কৰি আছিলে। তেতিয়া সিহঁতৰ এক্সিডেণ্ট আহি গ'ল নিজৰ জীপত বহি ইনস্পেকশ্যন কৰিবলৈ। তেওঁ গুচি যোৱাৰ পিছত এজন ব্যক্তি তাত থিয় হৈ কৈ আছিলে, তেওঁ বনুৱা আছিল। তেওঁ কৈছিল, এই যিজন এক্সিডেণ্ট, তেওঁৰ নাম অমুক, তেওঁ অমুক গাঁৱৰ বাসিন্দা আৰু এওঁ মোৰ সহপাঠী আছিল। আমি ইমান দিনলৈকে একেলগে পঢ়িছিলোঁ। মোৰ কপাল বেয়া হ'ল, কপাল ফুটিলে, মই আগলৈ নপঢ়ি অযথা কাম কৰিলোঁ, আৰু এওঁ শিক্ষাপ্ৰাপ্ত কৰি আজি এক্সিডেণ্ট হ'ল। গাড়ীৰে অহা যোৱা কৰে, কিন্তু আজি মোৰ সন্তান বালিত শুই আছে। ইয়াত পৰমাত্মাই কয়, अच्छे दिन पीछे गए गुरु से किया ना हित, अब पछतावा क्या करे, ये चिड़िया चुगी खेत। গতিকে পুণ্যাত্মাসকল, যিয়ে এই মনুষ্য জীৱন প্ৰাপ্ত কৰি যদি ভক্তি নকৰে, বেয়াৰ পৰা নাবাচে, তেন্তে এনেকৈ পস্তাব। ইয়াৰ পিছৰ জীৱন সিহঁতৰ কুকুৰ গাধৰ হ'ব। আপোনালোকে দেখিছে চাগে, ওচৰ পাজৰৰ কুকুৰবোৰে ওপৰৰ ফালে মুখ কৰি কান্দে। আত্মাটোৱে কি, যিয়ে অহংকাৰ কৰি আছিল, ভগৱানৰ ভক্তি নকৰি মায়া গোটোৱাত লাগি আছিল, মহলৰ বাহিৰত থিয় হৈ গলিৰ কাষত পৰি কান্দি আছে। তাৰোপৰি বৰষুণ পৰে, কুঁৱলী পৰে, শীতল বতাহ বলি থাকে, আৰু সিহঁতে একগোট হৈ কোনো গাড়ীৰ তলত লুকাই টাইম পাছ কৰি আছে। যেতিয়া মনুষ্য জীৱন আছিলে, তেতিয়া সিহঁতে সপোনতো ভবা নাছিলে যে এনেকুৱা বিপদো আহিব পাৰে। গতিকে পুণ্যাত্মাসকল, পৰমাত্মাই কয়, আৰু পৰমাত্মাৰ সৈতে পৰিচিত যিসকল সন্ত, তেওঁলোকে আমাক শিক্ষা দিয়ে, मानुष जन्म दुर्लभ है, ये मिले न बारंबार, तरवर से पत्ता टूट गिरे वो बहोर न लगता डारे, वो पृथ्वी पति चकवे गए जिनके चक्र चलनते, रावण सरीखे कौन गण ऐसे गए अनंते। পৰমাত্মাৰ ভক্তি যিসকলে নকৰিলে, নিজৰ সংস্কাৰৰ সহায়ত লাগিলে সমগ্ৰ পৃথিৱীৰে শাসক হ'ল, অন্তত সি কি লাভ কৰিলে? 84 লাখ জুনিত কোনো কুকুৰ গাধ গাহৰিৰ জুনিত নিজৰ কষ্টকে ভোগ কৰি আছে। राम नाम रटते रहो, राम नाम रटते रहो, जब तक घट में प्राण, कभू तो दीन दयाल के बनक पड़ेगी कान। राम रटत कन्या भली, साकट भलो न पूते, छेरी के गल में गलथना, जिसमें दूध न मूत। राम रटत दारिद्र भलो, टूटी घर की छान,
वो सुंदर महल किस काम के, जहाँ भक्ति नहीं भगवान। राम रटत कोड़ी भलो, चू चू पड़े जो चाम। वो सुंदर शरीर किस काम का, जा मुख नाही नाम। जिव्या तो आए भली, जो रट हरि नाम। नहीं तो काट के फेंक दियो, ये मुख में बलो न चाम। পৰম পিতা পৰমাত্মাই স্বয়ং আহি নিজৰ মৰমীয়াৰ আত্মসকলক মাৰ্গদৰ্শন কৰে, সঠিক দিশ দেখুৱাই। তেওঁৰ দ্বাৰা দিয়া জ্ঞানক সূক্ষ্মবেদ বুলি কোৱা হয়। আৰু সূক্ষ্মবেদত পৰমাত্মাই আমাক কৈছে যে ইয়াৰে যিবোৰ সুখ দেখি আপোনালোক ইয়াতেই সীমিত হ'ল, এয়া ভুল। ঠিকেই আছে, সংস্কাৰবশতঃ আপোনাৰ পৰিয়াল আছে, আপুনি পৰিয়ালৰ পোহপালৰ বাবেও কাম কৰি থাকক, কিন্তু ভগৱানৰ এই নামক আৰু ভক্তিক ইয়াক লগত ৰাখক। ইয়ে আপোনাৰ সকলোবোৰ সংস্কাৰক চিজিল কৰিবলৈ আপোনাক বহুত সহায় কৰিব। যেনেকৈ আগতে হাতেৰে আটা পিহিছিলোঁ, হাতেৰে পশুৰ দানা কাটিছিলোঁ, হাতেৰে বিচি আছিলোঁ বতাহ পাবৰ বাবে, আৰু বহুতো সাধন আছিল। এতিয়া এই সকলোবোৰ কাৰ্য বিদ্যুতেৰে হয়, যিয়ে ইয়াৰ কানেকশ্যন লৈ লয় বিদ্যুতৰ। তেওঁলোকৰ বাবে কিমান সহজ হ'ল। 1 ঘণ্টাতে প্ৰায় আগতে 2 পাচি দানা কাটিব নোৱাৰিছিল, যি ভাল মেচিন আছিলে, কিন্তু হাতেৰে চলাবলগীয়া হৈছিল। কিন্তু বিদ্যুতৰ কানেকশ্যন পোৱাৰ পিছত 1 ঘণ্টাতেই দম হৈ যায়, খুব সোনকালেই কাটি দিয়ে, ভৰাই পেলাই। এই প্ৰকাৰে হাতেৰে পিহোতে 2 ঘণ্টাত 2 কিলো আটাই নহৈছিলে, কিন্তু এতিয়া 2 ঘণ্টাত 2 বস্তা হৈ যায় বিদ্যুতেৰে চলা পিহনিত। গতিকে কোৱাৰ ভাৱে এইটো যে আপোনালোকে যি কাৰ্য কৰি আছিলে তাৰে কেৱল সংস্কাৰহে পাই আছিলে আপোনালোকে। এতিয়া যিহেতু পৰমাত্মাৰ পাৱাৰ আপোনালোকে পালে, এতিয়া পাৱাৰেৰে কাম হ'ব আপোনাৰ কবি ভগৱানৰ শক্তিৰে। তেতিয়া চাব কিমান সহজ হৈ পৰিব। গতিকে আমি এয়া লগত ৰাখিব লাগিব। আমি লগত ৰাখিলোঁ, কিন্তু কানেকশ্যন ভালদৰে হোৱা নাছিল, সেইবাবে পাৱাৰ পোৱা নাছিলোঁ যিয়ে আমাৰ কাম কৰিব। যেনে আমি অন্য দেৱতাৰ পূজা কৰিছিলোঁ, তেওঁলোকৰ পৰা পোৱা শক্তিৰ বেটেৰী সীমিত ধৰণৰ আছিলে। ইয়াৰ দ্বাৰা সকলো কাম কৰিব পৰা নাছিলোঁ। আৰু তেওঁলোকে এটা নিয়ম বনাই থৈছে, যিয়ে যেনেকুৱা কাম কৰিব তেনেকুৱাই ফল পাব। কাৰোবাৰ ভাগ্যত যদি কিবা দুখ আছে তেন্তে দেৱতাই, আনকি ব্ৰহ্মলৈকে, আৰু যি পৰব্ৰহ্ম যাক কয় অক্ষৰ পুৰুষলৈকে, তেওঁলোকে আপোনাৰ ভাগ্যত থকা, কপালত থকা পূৰ্ব নিৰ্ধাৰিত যি সংস্কাৰ, তাতে কোনো পৰিৱৰ্তন কৰিব নোৱাৰে। मासा घटे न तिल बधे, विद न लिखे जो लेख। सच्चा सतगुरु मेट कर, ऊपर मारे मेख। গতিকে পুণ্যাত্মাসকল যেতিয়া পূৰ্ণ পৰমাত্মাৰ দাস, তেওঁৰ কৃপাপাত্ৰ সন্ত বা স্বয়ং মালিকেই আহে। 600 বছৰ আগতে স্বয়ং পৰমাত্মা আহিছিলে, আৰু সেই সময়ত কোনো এনেকুৱা প্ৰচাৰ প্ৰসাৰৰ সাধন নাছিলে যি আজিকালি উপলব্ধ। আজিকালি যিকোনো মানুহেই যিয়ে মিডিয়াত কাম কৰে, টিভিত ভাষণ দিয়াৰ সুযোগ পায়, তেতিয়া তেওঁ 1,00,000-2 লাখ মানুহক মূৰ্খ বনাই, কিয়নো জিজ্ঞাসু সকলে তেওঁক সন্ত বুলি ভাবি পিছে পিছে ফুৰে। আৰু সেই সময়ত 64 শিষ্য পৰমাত্মাৰ হৈছিলে। সেয়া কোনো জ্ঞানেৰে নহয়, পৰমাত্মাই বাণী কলেতো আত্মাবোৰ আকৰ্ষিত হয়, কিন্তু তেওঁলোকক ভগৱানে সুখ দিছিল। তেওঁ দুখত থকা চাবই নোৱাৰে মৰমীয়াল আত্মাবোৰক। তেওঁ পৰমাত্মা দয়ালু। তেন্তে তেওঁ কি কয়? তাৰ বাবে কৈছে যে मासा घटे न तिल बधे, विद न लिखे जो लेख। और सच्चा सतगुरु मेट कर, ऊपर मारे मेख। এতিয়া সত্য সদগুৰুৰ কথা এনেকৈ কৈছে গৰীব দাসদেৱে, যেনে গুৰু, এনেই গুৰুটো হয় পৰ্যাপ্ত। গুৰুৰ অৰ্থ হ'ল মাৰ্গদৰ্শক, কিন্তু বহুত নকৰি গুৰু হ'ল, সেইবাবে সদগুৰু বুলি ক'লে।
এতিয়া কলিযুগতো সদগুৰু বহুত ওলাল, যেনেকৈ ৰাধাস্বামী ধন্দন সদগুৰু। এওঁলোকে নিজকে সদগুৰু বুলি কয়, কিন্তু ককো নাজানে ABCD আধ্যাত্মিক মাৰ্গৰ। সেইবাবে সত্য সদগুৰু বুলি কৰে। কালে বেমেজালি কৰিবলৈ বাকী এৰা নাই। আধ্যাত্মিক জ্ঞানক কবিৰ চাহেবে কয়, नौमन सूत उड़ जिया ये ऋषि रहे जखमार और सतगुरु ऐसा सुलझा दे उड़ जाना दूजी बार। গতিকে এনেকৈ ঠিক কৰিলে পুণ্যাত্মাসকল এই কলিযুগত আধ্যাত্মিক জ্ঞানত খেলি মেলি নহয়। মৰা ফালিয়ে নমৰা কিয়, ভক্তি কৰা বা নকৰা সেইটো বেলেগ কথা। এতিয়া কি কয়, कि मासा घटे ना तिल बधे যিকোনো সাধনাৰ পৰা আপোনাৰ কপালত ভাগ্যত যি লিখা আছে, যি সংস্কাৰ, আপোনাৰ যি কষ্ট হ'বলগীয়া আছে, মৃত্যু হ'ব আছে, সেয়া সলনি নহয়। কিন্তু পূৰ্ণ সন্তই সেই কবিৰ পৰমেশ্বৰৰ প্ৰকৃত প্ৰতিনিধিয়ে তাক শেষ কৰি মচি দি তাৰ মুখনি মাৰি দিব চিৰদিনৰ বাবে, আকৌ গজিব নোৱাৰে। মেঘ মৰাৰ অৰ্থ এয়া। পুণ্যাত্মাসকল, আপোনালোক আধ্যাত্মিক মাৰ্গত একেবাৰে শিশু। যেতিয়া আপোনালোকে এই জ্ঞানৰ পৰা পৰিপূৰ্ণ হ'ব, সেই সময়ত আপোনাৰ যিয়ে আপুনি ঘৰ, গাড়ী, বেংক বেলেঞ্চ আৰু ইয়াৰ যি সম্পত্তি একত্ৰিত কৰাত যি সময় ব্যৰ্থ কৰি আছে, সেয়া এনেকুৱা যেন লাগিব যেনেকৈ বালক সৰু সৰু ল'ৰা ছোৱালীয়ে খেলনাৰে খেলে। যি প্ৰকাৰে পৰমাত্মাই নিজৰ বাণীত কৈছে, होले सुहागण सुरता त्यारे मालिक घर जाना है हेतु तो। होले सुहागण सुरता त्यारे मालिक घर जाना है। नाले धोले ओढ़ पैर लेकर 16 सिंगारे नाले धोले ओढ़ पैर लेकर 16 सिंगारे। आज नहीं तय तड़के परसों आवेंगे तेरे लड़ियारे मालिक घर जाना है हेतु तो। होले सुहागण सुरता त्यारे मालिक घर जाना है। तेरे साथ किए कितनी जाली तू क्यों लारी वारे। तेरे साथ की कितनी जाली तू क्यों लारी वारे। ये गुड़िया खेलत जन्म गंवाया लाया है नहीं बेचारे मालिक घर जाना है हेतु तो। होले सुहागण सुरता त्यारे मालिक घर जाना है हेतु तो। होले सुहागण सुरता त्यारे। सतगुरु हमारे बानिया हे करते बनज व्यवहारे। सतगुरु हमारे बानिया हे करते बनज व्यवहारे। बिन डांडी बिन पालड़े है तोले दिया संसारे मालिक घर जाना है हेतु तो। होले सुहागण सुरता त्यारे मालिक घर जाना है। এতিয়া পৰমাত্মাই আত্মাক জবাই আছে যে বিবাহিত আত্মা সেইবোৰ হয় যাৰ বিয়া হয়, সম্পৰ্ক স্থাপন হয়, যাৰ আঙুঠি পিন্ধোৱা হয়, বিয়া ঠিক হয়, আৰু যাৰ বিয়া ঠিক হয়, আঙুঠি পিন্ধোৱা হয়, বিয়া হৈ যায়, তেওঁ সি নিজৰ স্বামীৰ ঘৰলৈ যাব পাৰে। যেতিয়ালৈকে ছোৱালী কুমাৰী হৈ থাকে স্বামীৰ ঘৰলৈ যাব নোৱাৰে। গতিকে কোৱাৰ ভাৱ এইটো যে যাৰ উপদেশ প্ৰাপ্ত হৈ গৈছে তেওঁ বিবাহিত আত্মা হৈ গ'ল, পৰমাত্মাৰ সৈতে বান্ধ খালে। তেওঁ এতিয়া নিজৰ যেনেকৈ ইয়াত নিয়ম আছিলে সেই আধাৰতে পৰমাত্মাই জ্ঞান দিছে যে যি ছোৱালীয়ে বহুত যৌতুক লৈ গৈছিলে
তেতিয়া শাহু শহুৰে ভাল পাইছিলে। ইয়াৰে নিয়ম ভুল, কিন্তু তাৰ আধাৰতে জ্ঞান বুজাবলৈ পৰমাত্মাই কৈছিলে। গতিকে এই প্ৰকাৰে পৰমাত্মাই কয়, नाले धोले ओढ़ पैर लेकर 16 सिंगार। আৰু কইনাক ভালদৰে শৃংগাৰ কৰাই পঠাইছিলে। সকলো প্ৰকাৰে তাইক আভূষণ পিন্ধাইছিলে যাতে তাইক দেখিবলৈ ধুনীয়া হয়। গতিকে পৰমাত্মাই কয়, আত্মাৰ যি গহনা আভূষণ, সেয়া এয়া নহয় যি ইয়াত গঢ়া হয়। শীতলতা, সন্তোষ, বিবেক, ক্ষমা, দয়া, স্মৰণ, ভক্তি, দান, সাধুতা, সেৱা, বিনম্ৰতা, এই সকলোবোৰ গহনা এটা আত্মাৰ। কোৱা হয় এই সকলোবোৰ আভূষণ গ্ৰহণ কৰি আৰু আজি নহয় কালিতো মৃত্যু হ'বই, তুমি যাবই লাগিব। तेरे साथ की कितनी जाली। যিসকল মহাপুৰুষৰ মুক্তি হ'ল, যিয়ে যি স্তৰৰ সাধনা কৰিলে সিয়াই পালে, কিয়নো কবিৰ পৰমাত্মাৰ জ্ঞানৰ সৈতেতো সেই সময়ত কোনো পৰিচিত নাছিলে। যে কোন কোন মুক্ত হ'ল, না বিশ্বাস কৰিছিলে যে সঁচাকৈ এওঁলোক মুক্ত হ'ল। আমি কাক মুক্ত বুলি মানিছিলো? ধ্ৰুৱ, প্ৰহ্লাদ, মীৰাবাই ইত্যাদি। গতিকে তেওঁলোকৰ উদাহৰণ দি কোৱা হৈছিলে যে তোমাৰ লগত কিমান গ'ল ধ্ৰুৱ, প্ৰহ্লাদ, মীৰাবাই আদি এই মহাপুৰুষ। और तुम क्यों लारी वार और गुडिया खेलत जन्म गंवाया। ओए होए तने लाया नहीं बेचार। এতিয়া পুণ্যাত্মসকল যেতিয়ালৈকে এই তত্ত্বজ্ঞানৰ সৈতে আপুনি পৰিচিত নহয়, তেতিয়ালৈকে আপোনালোকক ইয়াৰ ঘৰ, ইয়াৰে বেংক বেলেঞ্চ, ভাল গাড়ী, গাঁৱত প্ৰভুতা আৰু বহুত আদৰ সন্মান হওক, সেয়া বহুত ভাল লাগে। যেতিয়া আপোনাৰ এই জ্ঞান হ'ব, সেই সময়ত আপুনি দেখিব আপোনাৰ আত্মা ইয়াৰ সৈতে একেবাৰে ওলোটা হ'ব। এয়া ভালেই নলগা হ'ব আপোনাৰ। কেনেকৈ নালাগিব? যেনেকৈ আজিকালি ল'ৰা ছোৱালীয়েতো এই খেল নেখেলে, চিধাই স্কুললৈ যায়, ৩-৪ বছৰ হোৱাৰ পিছত স্কুললৈ পঠিয়াই দিয়ে। আগতে পুৰণি সময়ত কি হৈছিল যে সৰু সৰু ল'ৰা ছোৱালীয়ে বহুত খেলিছিলে। সৰু ছোৱালীয়ে আমি বিশেষকৈ দেখিছিলোঁ, যি ডাঙৰ ছোৱালীৰ বিয়া হৈছিলে, সিহঁতৰ বাবে ঘৰত দৰ্জী মাতি সিহঁতৰ বাবে কাপোৰ চিলোৱা হৈছিলে। আৰু সেই কাপোৰৰ পৰাই বাচি যোৱা 2-3 ইঞ্চিৰ যি কাপোৰ আছিলে, কাপোৰৰ টুকুৰা, সেইবোৰ সৰু ছোৱালীবোৰে লৈ গৈছিলে আৰু সিহঁতে নকল কৰিছিলে। কি নকল কৰিছিল? যে যেনেকৈ আগতে কি কৰিছিলে আমি দেখিছোঁ, আমাৰ বিশেষকৈ এটা নিয়ম আছিলে যে যেতিয়া ছোৱালীয়ে নিজৰ শহুৰৰ ঘৰলৈ গৈছিল, তাৰে আগতে আলোচনা কৰা হৈছিল যৌতুকৰ। সেই সময়ত কোৱা হয় 30 জোৰ কাপোৰ, চুট, তিল বুলি কয় সম্পৰ্কীয়সকলৰ বাবে। মানে শহুৰৰ ঘৰৰ কোনোবা শাহু, ননদ, কোনো পেহী, খুৰী, খুৰা, পেহা, কেনেকুৱা আৰু বহুত আছে। আৰু 20 জন ছোৱালীজনীৰ সেই কাপোৰ বেলেগ বেলেগকৈ ৰখা হয়। তেতিয়া সেই অকণমানি ছোৱালীজনীয়ে কি কৰিছিল, সেই সৰু সৰু টুকুৰাবোৰক একত্ৰিত কৰি এনেকৈয়ে বেলেগ বেলেগকৈ থৈছিলে যে এই 30 শহুৰৰ ঘৰৰ মানুহৰ বাবে, আৰু এই 30 জোৰ তাই দুটা পুতলা বনাই দৰা কইনাৰ বিয়া পাতি দিয়ে। সেইবোৰৰ সৈতে খেলিছিলে। আৰু সেই তাই যে থৈছিলে সৰু সৰু ইমান কাপোৰ, তাই চুট বুলি ভাবি থৈ দিছিলে। তাৰ পৰা যদি কোনোবা ভনীয়েক বা দাদাকে উলিয়াই লয় 1-2খন কাপোৰ, সেই টুকুৰা, তাই ইমান বেয়াকৈ কান্দে যে হাই মোৰ তিল লৈ গ'ল, মোৰ চুট লৈ গ'ল। যদি তাই সোধে ক'ৰ পৰা লৈ গ'ল, কয় 40 জোৰ আছিল, আজি 2খন নোহোৱা হ'ল। সেই টুকুৰা। আৰু যেতিয়া সেই ছোৱালীজনী ডাঙৰ হয়, তাইৰ বিয়া হয়, তেতিয়া তাই গম পায়, গাভৰু হয়, তেতিয়া তাই অৰিজিনেল চুটৰ কথা গম পায়, অৰিজিনেল দৰা কইনাৰ কথা গম পায়। তেতিয়া যদি কয় আহা খেলাহি, এইবোৰৰ লগত তাই খেলিব নোৱাৰে কেতিয়াও।
গতিকে পুণ্যাত্মসকল, আপোনালোকে আজি যি ইয়াৰ সম্পত্তিবোৰক ঘৰ মহল বনোৱাত জীৱন নাশ কৰি আছে, সেয়া এই খেলনাৰে খেল খেলাৰ দৰে। আৰু যি সময়ত আপোনাৰ এই মেচিউৰিটি আহিব, আপোনাৰ বুদ্ধি বিচাৰ পৰমাত্মাৰ আধ্যাত্মিক জ্ঞানেৰে, তেতিয়া যদি আপোনাক কোনোবাই কয় এই ঘৰ বনোৱা, মহল বনোৱা, এটা প্লট দিম, তেতিয়া ক'ব হ'ব নালাগে, এতিয়াতো সত্য লোকত প্লট কিনিম, ইয়াত মই বহুত কিনিলোঁ। कहते कोट जन्म तन भर मत होगे, कुछ ना हाथ लगा रे। कुकर सुकर खरबया बोरे, कौआ हंस बुगारे। कोटि जन्म तू राजा की, न मिटी न मन की आशा। भिक्षुक होकर दर दर घूम्या, मिला न निर्गुण रासा। इंद्र कुबेर ईश की पदवी, ब्रह्मा वरुण धर्मराया। विष्णुनाथ केलपुर को जाके फिर भी वापस आया। असंग जन्म तन मरता होगे, जीवित क्यों न मरे रे। द्वादश मद महल मुठ बोरे, बहुर न दे धरे रे। दोजक बैष्ट सभी ते देखे, राजपाट के रसिया। तीन लोक से तिरपत नाही, ये मन भोगी खसिया। सतगुरु मिले तो इच्छा मिटे, पद मिल पदे समाना। चल हंसा उस लोक पुठाऊं, जो आदि अमर अस्थाना। चार मुक्ति जा चंपी करती, माया होरी दासी। दास गरीब अभय पद पर से, वो मिले राम अविनाशी। যি মহাপুৰুষসকলক পৰমাত্মাই পালে আৰু স্বয়ং পৰমাত্মাই আহি আমাক যি যথাৰ্থ জ্ঞান কৰে, সেয়া আমালৈ নাহিলেই, যি কাৰণে আমি ভক্তি কৰিও ফল পোৱা নাই আৰু শ শ কষ্টও ভুগি থাকিলোঁ, সাধনাও কৰি থাকিলোঁ। কিয়নো আমি সাধনা সেই অসমৰ্থবান ভগৱানৰ কৰি আছিলোঁ, যিয়ে আমাৰ ভাগ্যক পৰিৱৰ্তন কৰিব নোৱাৰিছিল। तुम कौन राम का जपते जापम, तात कटे ना तीनों तापम। समर्थ का शरणाग हो, रंग होरी हो। कबू न हो एकाज, राम रंग होरी हो। समर्थ का शरणाग हो, মানে সেই সমৰ্থবানজনৰ শৰণ লৈ আহা, তেতিয়া তোমালোকৰ ঘৰত সদায় সুখ হৈ থাকিব। या होरी बनी रहेगी। और कभू ना हो आकाज, राम रंग होरी हो। কেতিয়াও অকাজ নহয়, আপোনাৰ ঘৰত কোনো দুৰ্ঘটনা হ'ব নোৱাৰে। চাওক, কৰ্মৰ সংস্কাৰে আপোনাৰ ওপৰত প্ৰেছাৰ নিশ্চয় দিব। আপোনালোকে ভক্তসকলৰ অভিজ্ঞতা শুনিছে, কেনেকুৱা কেনেকুৱা অত্যাচাৰ কৰিব বিচাৰিছিলে সংস্কাৰে, কিন্তু পৰমাত্মাই সেই সকলোবোৰ 2 ছেকেণ্ডতেই নোহোৱা কৰি দিলে। গতিকে যেতিয়ালৈ আপুনি পৰমাত্মাৰ মৰ্যাদাত থাকিব, কবিৰ ভগৱানৰ আপোনাক সম্পূৰ্ণ সহযোগিতা দিব। যদি আপুনি মৰ্যাদা ভাঙি দিয়ে, আপুনি কোনো পৰমাত্মাৰ নিয়ম ভাঙি দিয়ে, তেতিয়া সেই সময়ত কালে হয়তো সুযোগ পাব পাৰে। আৰু অন্য ভকতে এনেকৈ ভাবি থাকিব যে তেওঁ দীক্ষিত আছিলে, ইয়াৰ লগত এনেকুৱা ঘটনা কিয় ঘটিলে। গতিকে পুণ্যাত্মাসকল, ইয়াৰ লগে লগে আপোনালোকে বহুত সাৱধানো হ'ব লাগিব যে চাওক, কিছুমান ভকত এনেকুৱা হয়, দীক্ষা লৈ থৈছে, মৰ্যাদাও ভাঙিছে, তথাপিও সুখী যেন লাগে সিহঁতক। এতিয়া তেওঁৰ ভাগ্যত এনেকুৱা বেয়া কৰ্ম নাই যিয়ে বিপদত পেলাব তেওঁক। আৰু এজন এনেকুৱা ভকত আছে, দীক্ষাও লৈছে আৰু নামো ভাঙিছে, খণ্ড হৈছে। আনফালে সংস্কাৰ ইমান দুৰ্বল হ'ল, তেওঁৰ মৃত্যু হ'বলগীয়া আছিল। তেওঁৰ মৃত্যু হ'ল আৰু দীক্ষিতও আছিলে, কিন্তু দীক্ষা নাছিল, কাৰণ নাম খণ্ডিত হ'ল। পাৱাৰে কাম তেতিয়ালৈকে কৰি থাকিব, আপোনাৰ ঘৰত যেতিয়ালৈকে কানেকশ্যন লাগি থাকিব। যিদিনা কানেকশ্যন কাটি যায়, যিকোনো কাৰণতে কাটি যায়, তেন্তে পাৱাৰৰ কাম হৈ থকা নাই আপোনাৰ ঘৰত। তাৰ বাবে পৰমাত্মা কবিৰ চাহেবে কয়, जब लग हंसा हमरी आना, काल लगे ना तेरा बाना। যে যেতিয়ালৈকে এই মৰমীয়াৰ আত্মা মোৰ মৰ্যাদাত থাকিব, কালে তোমাক ক্ষতি কৰিব নোৱাৰে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল,
বছৰ বছৰ ধৰি পূজা পাঠ, ব্ৰত উপবাস, জপ তপ, হোম যজ্ঞ আৰু তীৰ্থযাত্ৰা কৰাৰ পিছতো যদি জীৱনৰ দুখ কষ্ট কমাৰ সলনি বাঢ়ি যায় তেন্তে মানুহে ক'ত যাব? দৰ্শকসকল, বিহাৰৰ নিবাসী প্ৰীতি দাসীৰো জীৱনো ঠিক তেনেকুৱাই আছিল। বহু ধৰণৰ সাধনা কৰাৰ পিছতো তেওঁ নাপালে প্ৰকৃত শান্তি। কিন্তু যেতিয়া তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰিলে তেতিয়াৰ পৰা তেওঁৰ জীৱনত আহিল আশ্চৰ্যজনক পৰিৱৰ্তন। আচলতে এনে কি জ্ঞান পালে যাৰ দ্বাৰা তেওঁ লাভ কৰিলে শাৰীৰিক মানসিক সুখ আৰু প্ৰকৃত শান্তি? আহকচোন শুনো প্ৰীতি দাসীৰ অনুপ্ৰেৰণাদায়ক কাহিনী তেওঁৰ নিজৰ মুখেৰে। নমস্কাৰ। সৎ চাহেব। কি নাম আপোনাৰ? প্ৰীতি দাসী। প্ৰীতি, আপুনি ক'ৰ পৰা আহিছে? নালন্দা জিলা হিলচাৰ পৰা আহিছোঁ। প্ৰীতি, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? 2019-ত। প্ৰীতি, আপুনি এতিয়ালৈ কি কি ভক্তি সাধনা কৰিলে? ছাৰ, ভক্তি সাধনাটো মই কৰা নাছিলোঁ কিয়নো মই বহুত বেমাৰত আছিলোঁ আৰু মানুহে কয় এই পূজা ইত্যাদি নকৰে, সেইকাৰণে তাই বেমাৰত আছে। গতিকে তেওঁলোকে কোৱাৰ বাবে তাৰপিছত মই দেৱী দুৰ্গা, কালী মাতা এওঁলোকক মই নাৰিকল ইত্যাদি উচৰ্গা কৰিবলৈ ধৰিলোঁ আৰু তথাপিও মোৰ স্বাস্থ্য ভালৰ ফালে অহা নাছিল। তাৰ পাছত মোৰ ঘৰৰ ওচৰত এজনী বাইদেউ থাকে ওচৰৰে, তেওঁৰ ওচৰলৈ গ'লোঁ আৰু তেওঁক সুধিলোঁ যে আপুনি এইবোৰ কি কৰে? সৎ চাহেব কি? আপুনি নখতো নখ পালিচ নলগায়? মই তেওঁক প্ৰশ্ন সুধিবলৈ ধৰিলোঁ আৰু তেতিয়া তেওঁ ক'লে যে মই পূৰ্ণ পৰমাত্মাৰ ভক্তি কৰোঁ, যি বৰ্তমান সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত হিচাৰলৈ আহিছে। মই ক'লোঁ যে বাইদেউ আপুনি এটা কাম কৰক, মোকতো ডক্টৰে হাত দাঙি দিছে আৰু মই সুস্থ হ'ব বিচাৰোঁ, মোৰ এই কেঞ্চাৰৰ দৰে বেমাৰ ঠিক কৰি দিবনে? গতিকে সেই সময়ত মই প্ৰায় 20জনমান ডক্টৰৰ ওচৰলৈ গৈছিলোঁ, যেনে ধৰক IGMS, কংকৰবাগত এজন সন্তোষ নামৰ ডক্টৰ আছে, তেওঁৰ ওচৰলৈ গ'লোঁ। তেওঁ ক'লে যে এবাৰতো আপোনাক অপাৰেশ্যন কৰাইছোৱেই, গতিকে আকৌ এবাৰ সেই বস্তুটোৰে অপাৰেশ্যন কৰা নহ'ব। ফিচাৰ আছিলে মোৰ, সেয়া কেঞ্চাৰৰ দৰে বেমাৰ, আৰু ক'লে যে এই বস্তুটোৰ অপাৰেশ্যন নহ'ব, চিকিৎসা নাই ইয়াৰ, আপুনি খুব বেছি 6 মাহ জীয়াই থাকিব আৰু তেতিয়ালৈ আপুনি ঔষধ খাব লাগিব। না মই বহিব পাৰিছিলোঁ, মই শুয়েই আছিলোঁ, বিষত কেঁকাই আছিলোঁ। ফিচাৰ এনেকুৱা এটা বেমাৰ যিটো হ'লে এনি টাইম বিষেই হৈ থাকে। মোৰ বহুত বিষ হৈছিলে। সেই সময়ত মই একোৱে বুজি পোৱা নাছিলোঁ যে মই কি কৰোঁ। বিষতে মই সচেতন অৱস্থাত নাছিলোঁ বিষৰ কাৰণে। গতিকে যেতিয়া মই সেই বাইদেউগৰাকীৰ লগত কথা পাতিলোঁ, বাইদেৱে ক'লে যে তুমি পূৰ্ণ পৰমাত্মাৰ ভক্তি কৰা, তুমি পূৰ্ণ পৰমাত্মাৰ ভক্তি কৰা, তেওঁ কেঞ্চাৰ কি, কেঞ্চাৰতকৈ ডাঙৰ বেমাৰ ঠিক কৰিব পাৰে, তুমি তেওঁৰ শৰণলৈ যোৱা। তেতিয়া ক'লোঁ যে আপুনি মোক লৈ ব'লক, মই ক'লৈ যাব লাগিব? তেতিয়া তেওঁ ক'লে যে নামদান চেণ্টাৰ এটা আছে পাটনাত, যাতে ডুমৰি। ক'লোঁ যে মোক তালৈ লৈ ব'লক আৰু পৰমাত্মাৰ পৰা নাম উপদেশ দিয়ক। তেতিয়া তেওঁ মোক জ্ঞান গংগা কিতাপখন দিলে। গতিকে জ্ঞান গংগা কিতাপখন মই সেই অৱস্থাত নাছিলোঁ যে মই জ্ঞান গংগা কিতাপখন পঢ়িব পাৰোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা চমৎকাৰ হ'ল, যেতিয়া মই কিতাপখন ঘৰলৈ লৈ গ'লোঁ আৰু এনেই শুই মই সেই কিতাপখন পঢ়িলোঁ আৰু পঢ়ি মই তেতিয়া এনেকুৱা চমৎকাৰ হোৱা দেখিলোঁ যে মোৰ যি বিষ আছিল আধা কিতাপ পঢ়াৰ পিছতেই ঠিক হৈ গ'ল। তাৰপিছত মই আকৌ তেওঁৰ ওচৰলৈ গ'লোঁ, আমাৰ ওচৰৰ যি বাইদেউগৰাকী আছিল তেওঁৰ ওচৰলৈ আকৌ গ'লোঁ। তেতিয়া তেওঁ আৰু এখন কিতাপ আকৌ দিলে, জীয়াই থকাৰ পথ, আৰু ক'লে যে তুমি এইখনো পঢ়িবা, কাৰণ জ্ঞান হোৱাটো বহুত প্ৰয়োজনীয়। তাৰপিছত যেতিয়া মই কিতাপখন পঢ়িলোঁ তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা দয়া হ'ল যে মোক নাম উপদেশ দিয়াৰ বাবে মোক বাইদেউগৰাকীয়ে ইয়ালৈ ডুমৰিলৈ লৈ আহিলে। তালৈ গৈ মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ ল'লোঁ। প্ৰীতি, আপোনাৰ যি সমস্যা আছিল, যি বেমাৰ আছিল, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ সমস্যা আৰু বেমাৰ ভাল হ'লনে? ছাৰ, বেমাৰতো চিন চাবেই নাই বৰ্তমান মোৰ লগত। এনেকুৱা লাগে যেন মোৰ কেতিয়াও বেমাৰ হোৱাই নাছিল। সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা দয়া হ'ল যে আজি মই সুস্থ, আৰু মোৰ ফিচাৰ বেমাৰ হৈছিল।
যি কেঞ্চাৰৰে ৰোগ হয় আৰু ডক্তৰেতো মোক হাত দাঙি দিছিলে যে যোৱা। আৰু মোৰ যি হাজবেণ্ড তেওঁ ক'লে যে যিহেতু তুমি নাবাচা গতিকে তোমাৰ নামত খৰচ কৰাটো ব্যৰ্থ। আমাৰ প্ৰায় 10-12 লাখ টকা খৰচ হৈ গৈছিলে। মোৰ সকলোবোৰ বস্তুৱেই শেষ হৈ গৈছিলে আৰু মোৰ এনেকুৱা লাগিছিল যেন মোৰ সকলো শেষ হৈ গ'ল। মোৰ কাৰণে একো বাকীয়েই থকা নাই। মোৰ সৰু সৰু 2টা সন্তান আছে। যেতিয়া সিহঁতলৈ চাওঁ মোৰ এনেকুৱা লাগিছিল যেন পৃথিৱীত মোৰ একোৱেই বাকী নাই। কিন্তু পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজ তেওঁ মোৰ ভগৱান। আজি তেওঁৰ দয়াত মই একেবাৰে সুস্থ। আৰু কি ক'ম মই ভগতদেৱ, তেওঁতো সৰু সুৰা লাভ দিয়েই থাকে। পৰমাত্মাই দয়া কৰিছে, সন্ত ৰামপালদেৱ মহাৰাজদেৱে দয়া কৰিছে। ডক্তৰে কৈছিলে যে 6 মাহৰ পিছত তুমি মৰি থাকিবা। আৰু 6 মাহৰ পিছত মোৰ এনেকুৱা লাগিছিল যেন মই মৰিয়েই থাকিম। গতিকে যেতিয়া মই গুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ লৈ ভক্তি কৰিলোঁ, মই কওঁ যে মোৰ এনেকুৱা লাগিল মই কিবা অমৃতহে পাইছোঁ। আৰু মই ঘৰলৈ গৈ সকলোবোৰ ঔষধ আৰু ৰিপৰ্ট সকলোবোৰ পেলাই দিলোঁ, জ্বলাই দিলোঁ যে আৰু মই ঔষধ খোৱাৰ কোনো প্ৰয়োজন নাই। আজি মোৰ 2.5 বছৰ হ'বলৈ গৈ আছে ছাৰ। আজিলৈ মই 1 পইচাৰো ঔষধ খোৱা নাই। মোৰ গুৰুদেৱৰ এনেকুৱা কৃপা। আৰু 16 দিনত যেতিয়া মই নাম উপদেশ লৈ ঘৰলৈ আহিলোঁ তেতিয়া মোৰ হাজবেণ্ডে ক'লে যে মোৰ দ্বাৰা এইবোৰ নহ'ব। তেওঁ একেবাৰে নাস্তিক আছিলে। 7টা দিনেই ননভেজ খাইছিল, নিচা কৰিছিল। এয়াতো তেওঁৰ অভ্যাসেই আছিল। আৰু মোক কৈছিলে যে বেমাৰ তোমাৰ হৈছে, তুমি ঠিক হৈ যোৱা। যেতিয়া পৰমাত্মাৰ দয়াত মই সুস্থ হৈ গ'লোঁ, মাত্ৰ সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা দয়া হ'ল, মালিকৰ এনেকুৱা দয়া হ'ল যে 16 দিনৰ পিছতেই মোৰ হাজবেণ্ডে পৰমাত্মাৰ পৰা নাম উপদেশ ল'লে আৰু আজি তেওঁ ভক্তি কৰি আছে। সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা দয়া হ'ল। আজি আমি সমগ্ৰ পৰিয়াল, মোৰ 2টা সন্তান, মোৰ হাজবেণ্ড আৰু মই 4টাই পৰমাত্মাৰ দয়াত ভক্তি কৰি আছোঁ। আজি আমি বহুত সুখী। আগতে আমাৰ ঘৰত হাই কাজিয়াও হৈছিলে বহুত, কাৰণ মই বেমাৰত পৰি আছিলোঁ। বেমাৰৰ কাৰণে মোৰ হাজবেণ্ডে কৈছিলে যে মোৰ ঘৰ যাবলৈ মনেই নাযায়, দিনে ৰাতিয়ে কেকাই থাকা। আজি মোৰ সেই জীৱনে হাঁহি ধেমালিৰ মাজেৰে পাৰ হৈ আছে। মই সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মোৰ এই বেমাৰ মাত্ৰ 32 বছৰ বয়সতেই লাগি গৈছিল। এই বেমাৰ এনেকুৱা লাগিছিল যেন মোৰ জীৱনটো কি ইমানেই, কিন্তু নহয়। যেতিয়া মন্দিৰলৈ পূজা কৰিবলৈ গৈছিলোঁ লাগিছিল যেন ভগৱান নায়েই, এইবোৰ কেৱল মাটিৰ মূৰ্তিহে, শিলৰ মূৰ্তি। কিন্তু নহয়, ভগৱান আছে আৰু তেওঁ এতিয়াও আছে, হিচাৰলৈ আহিছে। আৰু তেওঁৰ নাম সন্ত ৰামপালদেৱ মহাৰাজ। যাওক, নিজৰ মুক্তি কৰক পৰমাত্মাৰ পৰা। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ পালে। যিসকল দৰ্শকে আজি আপোনাক টিভিত চাই আছে, বিশেষকৈ মহিলাই, তেওঁলোকক আপুনি কি ক'ব? ছাৰ, মই উপদেশ দিবলৈ বা কাকো একো কোৱাৰ যোগ্য নহয়। কেৱল নিজৰ ভাই ভনীসকলক বিনম্ৰ নিবেদন এইটোৱেই কৰোঁ যে আপোনালোক আহক আৰু পূৰ্ণ পৰমাত্মা আহিছে সন্ত ৰামপালদেৱ মহাৰাজৰ ওপৰত, তেওঁৰ দ্বাৰা নিজৰ জীৱনৰ কল্যাণ কৰাওক। যিসকল দৰ্শকে টিভিত এই প্ৰগ্ৰেমটো চাই আছে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰিছে, তেওঁলোকে কি কৰিব লাগিব? ভগতদেৱ বহুত চেনেলত পৰমাত্মাৰ সৎসংগ মানে সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে। তাত বহুতকেইটা ফোন নাম্বাৰ দিয়া থাকে। এতিয়াতো পৰমাত্মাৰ দয়াত ফেচবুক, টুইটাৰ, হোৱাটছআপ সকলোতে সেৱা চলি আছে পৰমাত্মাৰ। আৰু তাত বহুতকেইটা নম্বৰ দিয়া থাকে। তাৰ পৰা নম্বৰ লৈ তাত ফোন কৰক। ওচৰত য'ত নামদান কেন্দ্ৰ আছে তালৈ গৈ নাম উপদেশ লওক আৰু নিজৰ জীৱনৰ কল্যাণ কৰাওক। ধন্যবাদ। সৎ চাহিব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ
ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।